হৰি শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ চতুৰ্থ অধ্যায় ঘোষা নৰ হৰি ৰাম নিস্তাৰিয়া নিও নাৰায়ণ মাথাত ধৰি বুটুলি তোমাৰ চৰণ নৰহৰি ৰাম নিস্তাৰিয়া নিও নাৰায়ণ মাথাত ধৰি বুটুলি তোমাৰ চৰণ গোসাজোকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষিছে যে কলি যুগত নিৰ্গুণ নিৰাকাৰ হৰিক যি বুজি পালে ভকতৰ সংগত ভগৱন্তৰ গুণ যশ আৰু লীলাক যি কীৰ্তন কৰিলে সেই হৰি গুণ যশক কীৰ্তন কৰোঁতা সেই ভকতসকলক নৰহৰি বুলি সম্বোধন কৰিছে। হে নৰৰূপী হৰিসকল হৰি ভকতসকল কি এই ৰাম কি এই ৰাম মানে কি ৰাম মানে হ'ল পৰম পুৰুষ পৰম পিতা পৰমেশ্বৰ এইজন ঈশ্বৰক তোমালোকে উপাসনা কৰিছা কিয় নিস্তাৰিয়া নিও নাৰায়ণ এই সংসাৰৰ দুখ যান্ত্ৰণা আৰু কষ্টৰ পৰা যিজনে নিস্তাৰ কৰি নিব পাৰে সেইজনেই হ'ল আমি উপাসনা কৰা নাৰায়ণ স্বৰূপ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণ। আৰু কি কৈছে মাথাত ধৰিব তুলি তোমাৰ চৰণ হে ঈশ্বৰ কৃষ্ণ প্ৰভু আমাৰ শিৰত তোমাৰ চৰণৰ পদৰ ৰেণুক আমি ধাৰণ কৰিছোঁ। তুমি আমাক এই সংসাৰৰ বিষয় বন্ধন দুখ যান্ত্ৰণা কষ্টৰ পৰা তুমি যিদৰে তোমাৰ পৰম পবিত্ৰ ভকত উদ্ধৱক তুমি উদ্ধাৰ কৰিছিলা আমাকো তুমি তোমাৰ চৰণৰ সেৱক বুলি ভাবি আমাকো উদ্ধাৰ কৰা। পদ উদ্ধৱক সম্বোধিমা তন্ত কৃষ্ণে পাছে অকৰ্ম বন্ধ এৰাই বেপ বন্ধ জাৰ উদ্ধৱক বান্ধৱক সম্বোধন কৰি ভগৱান কৃষ্ণই কৈছে যে হে মোৰ বান্ধৱ উদ্ধৱ তোমাৰ জীৱনৰ যি কৰ্মৰ বন্ধন এই কৰ্মৰ বন্ধনবিলাকৰ পৰা যদিহে তুমি মুক্ত হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি মোৰ পৰম পবিত্ৰ কথা মই তোমাক কওঁ তুমি শ্ৰৱণ কৰা। এতিয়া উপদেশ দিব কৃষ্ণ এ বৈষ্ণৱৰ সংগ সিটো লৈ বেপথ মত মুহুৰ চৰিত শুনি বেক সংসাৰৰ বিষয় বাসনাৰ কৰ্ম বন্ধন ৰূপী এই জীৱনৰ বন্ধনৰ পৰা যদি ভগৱন্ত কৃষ্ণৰ ভকত যদি মুক্ত হ'বলৈ হয়
উদ্ধৱক সম্বোধন কৰি তেওঁ কৈছে যে হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, তোমাৰো জীৱনৰ কৰ্ম বন্ধনৰ পৰা তুমি মুক্ত হ'বলৈ প্ৰথম তুমি ল'ব লাগিব বৈষ্ণৱৰ সংগত তুমি মোৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণ চৰিত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণে, হৃদয়ত মোৰ ৰূপ চিন্তিব মোৰ যশ গায়া যিটো কৰে নিত্য গীত, নাহি তাৰ চিন্তা সিটো ভয় লকিত গীত। উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই তেওঁৰ ভক্তি তত্ত্বৰ উপদেশ দিয়াৰ আৰ্হিৰে কলিৰ সমস্ত ভগৱন্তৰ ভকতস্বৰূপ বৈষ্ণৱক ভাগৱত শাস্ত্ৰই যেন এই উপদেশ দান কৰিছে যে মোৰ নাম কীৰ্তন সৰ্বক্ষণে কৰি হৃদয়ত মই নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ ৰূপটো তোমালোকে ধ্যান কৰিবলৈ আৰু মোক চিন্তা কৰিবলৈ অভ্যাস কৰিবা। মোৰ যশ গুণ গাই যিজনে নৃত্য কৰে সেইজনৰ জীৱনত কোনো চিন্তা নাই, সেইজনে মানৱ ৰূপেৰে জীৱন লাভ কৰি ধন্য হ'ল, যিজনে মোৰ যশ গুণৰ নৃত্যৰে আনন্দিত হ'ব পাৰিছে। শুনি উদ্ধৱ আৰু ৰহস্য ভকতি, কৰিবা অভ্যাস তুমি থিৰ কৰি মতি। উদ্ধৱক কৈছে যে তুমি মোৰ ৰহস্য ভক্তি অভ্যাস কৰিবা, আৰু মোৰ ৰহস্য ভক্তি যদি তুমি অভ্যাস কৰিবলৈ হয় তেতিয়াহ'লে তুমি মনটো স্থিৰ কৰি ল'ব লাগিব। মন চঞ্চল আৰু অস্থিৰ হ'লে ৰহস্য ভক্তি সাক্ষাৎ কৰিব পৰা নাযাব। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, বামনৰ চাণ্ডালৰ নিবিচাৰি কুল, অদাতাত চোৰত যেন দৃষ্টি একতুল। কৈছে যে এই উদ্ধৱ তুমি অভ্যাস কৰিবা অনুভৱ কৰিবলৈ বুজিবলৈ এই সমস্ত ভূতবিলাকত, ভূত মানে হ'ল জড় বস্তু, ভূত মানে হ'ল প্ৰকৃতি, ভূত মানে হ'ল আমাৰ দেহ, ভূত মানে তৰু তৃণ লতা, এই সমস্ত জৈৱিক বস্তুবিলাকক শাস্ত্ৰই ভূত বুলি কৈছে। এই সমস্ত ভূতৰূপী জড় বস্তুবিলাকত আত্মাৰূপী কৃষ্ণ প্ৰৱেশ হৈ চৈতন্য কৰাই আছে। সেইটো কাৰণে তুমি বস্তুবিলাকক বস্তু নেদেখি আত্মাৰূপেৰে যে মই তাত প্ৰৱেশ হৈ আছোঁ এই তুমি তত্ত্বক দৰ্শন কৰিবা। উদ্ধৱ মহন্তক এই কথা কৈছে, যদি সমস্ততে তোমাৰ ময়ৰূপী বিষ্ণুৰ আত্মৰ তত্ত্ব যদি তোমাৰ দৰ্শন হয় তেতিয়াহ'লে তোমাৰ কি হ'ব এতিয়া আমাৰ তাতে হ'ব। হে বামনৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি একতুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান,
ও তাহাকে হে পণ্ডিত বুলিয় সৰ্বজান। সমস্ত জনতে যদি বিষ্ণু বাস কৰি আছে বুলি ভাবে তেতিয়াহ'লে আমি সমস্ত জগতক বিষ্ণুময় দেখিম। জগতক যদি বিষ্ণুময় দেখিবলৈ হয় তেতিয়াহ'লে এইজন ব্ৰাহ্মণ, এইজন চাণ্ডাল, এইজন ক্ষত্ৰিয়, এইজন বৈশ্য, এই বিভেদবিলাক আমি কেতিয়াও দৰ্শন নাপাওঁ। বিভেদৰ পৰা অভেদ্য ঈশ্বৰক দৰ্শন কৰাৰ ব্যৱস্থা, এক ঈশ্বৰক দৰ্শন কৰাৰ ব্যৱস্থাটো ভাগৱত শাস্ত্ৰই আমাক দেখাইছে আৰু আমাক কৰি পেলাই বুজাইছে। উদ্ধৱস্বৰূপ মহন্তক কৈছে যে নিজ আৰু সাধু এই দুটা বস্তু তুমি দৰ্শন নকৰিবা। নিজ সাধুটো তেওঁলোকৰ নিজৰ লগত থকা বস্তু। মই ঈশ্বৰ আত্মাৰ ৰূপেৰে তাত প্ৰৱেশ হৈ আছোঁ, মোৰ পবিত্ৰ তত্ত্বটোক তোমালোকে দৰ্শন কৰিবা আৰু সমস্তকে তুমি শুদ্ধ জ্ঞান কৰিবা। সেইটোকে কি বুলি কৈছে যে আধ্যাত্মিক দৰ্শনেৰে সৈতে ঈশ্বৰক যি দৰ্শন পায় তাকহে শাস্ত্ৰই পণ্ডিত বুলি কয়। শাস্ত্ৰ অধ্যয়ন কৰি কেৱল বিদ্যা বুদ্ধি বা বাক্যখিনিক জানিলে মানে তাক পণ্ডিত বুলি নহয়। শাস্ত্ৰৰ দৰ্শনটোক যি দেখিছে, শাস্ত্ৰৰ নয় মত আৰু বিচাৰক যি গ্ৰহণ কৰি লৈছে সেইজনকে শাস্ত্ৰৰ পণ্ডিত বুলি কৈছে। এই বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায় মান্য কৰে। ইৰিষাই সয়াতি ৰস্কাৰয় অহংকাৰ এসবে নষ্ট হোৱে তেবে কৈছে যে বিশেষভাৱে মনুষ্যগণক নৰজনী নাৰায়ণ স্বৰূপ ঈশ্বৰক সাক্ষাৎ কৰা এই নৰস্বৰূপ শ্ৰেষ্ঠ জীৱসকলক যিসকলে সমবুদ্ধিৰে সৈতে মান্যতা কৰে, যিসকলে ভেদ নেদেখে, যিসকলে বিষ্ণু বুদ্ধিৰে সৈতে সমস্তজনে ঈশ্বৰৰ অংশ বুলি এই নৰসকলক সদায় মান্যতাৰ দৃষ্টিৰে চায়, সেইসকলৰ কথা কৈছে যে সেইসকলৰ ঈৰ্ষা, অসূয়া বা হিংসা, কাৰোবাক তিৰস্কাৰ কৰা বা কাৰোবাক বদনাম কৰা আৰু নিজেই শ্ৰেষ্ঠ বুলি ভবা যি অহংকাৰ, সেই অহংকাৰবিলাক আঁতৰ হৈ যায়। শাস্ত্ৰই আমাক শুদ্ধ বিচাৰ দিছে। শাস্ত্ৰই আমাক শুদ্ধ শাস্ত্ৰৰ নয় মত, নয় মানে হ'ল মত দিছে। এইবিলাকক উদ্ধৱস্বৰূপ মহন্তকো জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁয়ে গুৰু ৰূপেৰে সৈতে ভাঙি পাতি বুজাই কৈছে। কৃষ্ণৰ লগতে থকা উদ্ধৱক এইখিনি কথা কৃষ্ণ এইটো কাৰণেই কৈছে যে উদ্ধৱস্বৰূপ পৰম পবিত্ৰ ভকতে যদি পায়, কলি নৰয়ো তেওঁ পৰম পবিত্ৰ এই ভক্তিৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰি নিজকে শুদ্ধ কৰি ল'ব পাৰিব। হে ৰাম সব দেখি সখী গণে জানো হাসৈ সবে বেৰি মই সাধু ইটো চোৰ হেনলৰ জায়েৰি কুকুৰ চাণ্ডাল গদৰ ভৰো আত্মাৰাম জানি আখবা কুকুৰি কৰিবা প্ৰণাম। যিসকলৰ মোৰ পৰম পবিত্ৰ ভকতিৰ বলত সমস্ত ভূততে বিষ্ণুময় দৰ্শন হৈ যিজনে অভেদ্য ঈশ্বৰক আত্মাৰূপেৰে সাক্ষাৎ কৰি চোৰ নিজ দুষ্ট এই স্বভাৱবিলাকক দৰ্শন নকৰি ময়ৰূপী পৰম পবিত্ৰ আত্মতত্ত্বক যিসকলে দৰ্শন কৰিবলৈ অভ্যাস কৰিব, সেইসকলে সাধুৰ সাধুতা দেখি চোৰজনৰ চোৰবৃত্তিৰ চৌৰ্যবৃত্তিৰ লজ্জা দেখি নিজকেই নিজে সেই বিভেদ ভাৱৰ পৰা মুক্ত কৰি এই সমস্তখিনি ঈশ্বৰে কৰাই আছে বুলি ভাবি ল'ব। তেওঁলোকৰ শুদ্ধ বুদ্ধিৰ উদয় হ'ব আৰু কি হ'ব, সেইজনে নিজকে ইমান বহল দৃষ্টি কৰি ল'ব পাৰিব যে কুকুৰ চাণ্ডাল গদৰ ঘৰো আত্মা। প্ৰভু ভক্তৰ প্ৰতীক হ'ল কুকুৰ। সংসাৰৰ সমস্তখিনিক পৰিষ্কাৰ কৰা বৃত্তিৰ নাম হ'ল চাণ্ডাল। সংসাৰৰ বোজা বহন কৰা বৃত্তিৰ প্ৰতীকেই হ'ল কাঠ। পানী তিনিটাও বৰ প্ৰতীক অৰ্থত আনিছে।
এই জগতৰ গোটেই লেতেৰাখিনি কোনে চাফা কৰিব? শুকৰ ৰূপী ঈশ্বৰ অৱতাৰে, হয়নে নহয়? আমাৰ হৃদয়ত থকা লেতেৰাখিনি চাফা কৰিবলৈ ঈশ্বৰ লাগিব, ভক্তি ভাৱ লাগিব, ঈশ্বৰৰ বিষ্ণুময় দৰ্শন লাগিব। সমস্ত পানীতে ঈশ্বৰ বাস কৰি আছে, সমস্তজনেই সেৱক। আমি যি টি খাই ফুৰোঁ, যি টি কৈ ফুৰোঁ, যলৈ তলৈ আমি যাওঁ, হয়নে? আমাৰ নিজকে নিজে পৰিষ্কাৰ কৰিব লগাৰ বহুত প্ৰয়োজনীয়তা আছে। নিজকে কদৰ্য কৰি ৰাখিও জগতখনকে পৰিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আমাৰ কাৰণে অনুভৱ হয়। নিজে শুদ্ধ নহ'লে আনক শুদ্ধ কৰি লাভ আছে জানো? নিজক অপবিত্ৰ কৰি যি আনক পবিত্ৰ কৰিব বিচাৰে সেইটোক কোৱা হয় চাণ্ডাল। চাণ্ডালে কি কৰে? নিজৰ গাত ধোঁৱা ছাই ধূলি লগাই মৃতদেহ সৎকাৰ কৰে। বুজি পাইছেনে কথাটো? জগতক বীজাণুমুক্ত কৰিবৰ কাৰণে সেই শুদ্ধ কামটো তেওঁলোকে কৰে। সৎকাৰ কৰি তেওঁলোকে পৃথিৱীখনক পৰিষ্কাৰ কৰিছে। নিজৰ ভিতৰত থকা মলিনতাখিনি পৰিষ্কাৰ কৰি ল'ব নোৱাৰিলে আমি সেই কাম নকৰিলেও আমিয়ে চাণ্ডাল হৈ থাকিম। বুজি পাইছেনে কথাখিনি বাৰু? সেইটো কাৰণে আমাৰ ভিতৰত থকা কপট চাতুৰ্যতা হীনদেৰী ভাৱবিলাকক আমি ভক্তিৰ সংস্কাৰৰ যোগেদি কুকুৰৰ দৰে প্ৰভু ভক্ত, আমি স্বামীৰ প্ৰতি একান্ত ভক্তি থাকিব লাগিব। চাণ্ডাল ৰূপী বৃত্তিয়ে যিদৰে জগত পৰিষ্কাৰ কৰিছে, আমি আমাৰ মাজত থকা অসূয়া অপিতৃ ভাৱবিলাকক আমাৰ পৰা আঁতৰ কৰি আমি শুদ্ধ হ'ব লাগিব। গধৰ বছৰো গাধই যিদৰে জীৱনত কেৱল বোজা কঢ়িয়াবলৈকে জনম লৈছে, আমিও এই সংসাৰৰ দুখ কষ্টৰ যন্ত্ৰণাৰ বোজাটো জন্মৰ পৰা মৃত্যুলৈকে কঢ়িয়াই লৈয়ে ফুৰিছোঁ। কেকো জেকো হৈ গৈছোঁ সংসাৰৰ বোজা কঢ়িয়াই। এই প্ৰতিকৰ্ধটো এই তিনিটা বস্তু গুৰুজনাই ইয়াত ব্যৱহাৰ কৰিছে। সেইবাবে কৈছে যিজন প্ৰভু ভক্ত, যিজন সেৱক, যিজনে সংসাৰৰ বোজা কঢ়িয়াই কঢ়িয়াই গাধ সদৃশ কেকো জেকো হৈ গৈছে, সেই অজ্ঞানী কিজনকো তুমি আত্মাৰামৰ দৃষ্টিৰে চাবা। সেইসকলৰ হৃদয়তো ৰামৰূপী পৰমাত্মাই আছে, সেইজনেই সেইবোৰ কৰাই আছে। সেইটো কাৰণেই সমস্তজনকে ঈশ্বৰৰ অংশ বুলি ভাবিহে তুমি তেওঁক সেৱা কৰিবা, তুমি তেওঁক শ্ৰদ্ধা কৰিবা, তুমি তেওঁক প্ৰণাম কৰিবা। এই মনুষ্যৰূপী প্ৰাণীৰ প্ৰতি শ্ৰদ্ধা ভক্তি সেৱাৰ যোগেদিয়ে ঈশ্বৰ কৃষ্ণৰ সেৱা। উদ্ধৱ মহন্ত এই কথা ভগৱান কৃষ্ণই বিকট কৰিছে। সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাবে, কায় বাক্য মনে অভ্যাসী বাহি ভাবে। বিষ্ণুময় দেখৈ যিটো সমস্তে জগতে, অজীৱন্তে মুকুত হৈ অচিৰ কালতে। আমি মুক্তি পাবৰ কাৰণে দেহ ত্যাগ কৰিব লগা হয়। দেহ থকালৈকে আমি মুক্তি কেতিয়াও নাপাওঁ। আমি কিয় মুক্তি নাপাওঁ? আমি অজ্ঞানী, আমি ভক্তিহীন, আমি সংস্কাৰহীন। উদ্ধৱস্বৰূপ মহন্তৰ মৃত্যু নাহিল ভগৱন্ত প্ৰভুৰ কৃষ্ণৰ ভক্তিৰ সংস্কাৰ পোৱাৰ বাবে। মৃত্যুটোও মায়া, মই দান কৰা মৃত্যুটোও মায়া। তোমাৰ যদি আত্মৰূপত তুমি নিজকে দৰ্শন পাইছা, তুমি অমৰ, তোমাৰ দেহাটোহে সলনি হ'ব, আত্মা অমৰ বস্তু। আত্মাক যদি তুমি সাক্ষাৎ কৰিছা, তুমি নিজকে অমৰ বুলিয়ে ভাবি ল'ব পাৰিলা। মাত্ৰ চিন্তন আৰু ভাৱনাটোহে বেলেগ। যদি এই দেহাৰ বন্ধনৰ মাজত সদায় সোমাই থাকিব বিচাৰা, তেতিয়াহ'লে মৃত্যুৰ ভয় তোমাৰ থাকিবই। সেইটো কাৰণে সমস্ত জগতখনক যদি তুমি বিষ্ণুময় দেখিবলৈ অভ্যাস কৰা, তেতিয়াহ'লে সমস্তজনকে বিষ্ণুময় দৰ্শন পালে, এক ঈশ্বৰৰ অংশ বুলি বুজিলে, সুখ দুখ ঈশ্বৰৰে দান বুলি অনুভৱ কৰিলে, তুমি জীৱন্ত কালতে মুক্তি লাভ কৰিবা। মুক্তি লাভ কৰিবৰ কাৰণে আৰু তুমি মৃত্যুক আঁকোৱালি ল'ব নেলাগে। ভাৱ বিচাৰ আৰু ভক্তি সংস্কাৰ উদ্ধৱ মহন্তক দান কৰাৰ চলেৰে শাস্ত্ৰই আমাক দান কৰিছে। এইসকলে পানীক দেখিবে আত্মসম, উপায় মধ্যত ইটো আতি মুখ্যতম। মোৰ ইটো ধৰ্মৰ অল্পৰ নাহি হানি, যিহেতু সমকে মই কৈলো তত্ত্ববাণী। ভগৱন্ত প্ৰভু কৃষ্ণই উদ্ধৱক
তেওঁ পৰম পবিত্ৰ তত্ত্বটো বুজাই দিছে যে মই বিষ্ণু, সমস্ত ভূতত মই বাস কৰি আছোঁ, দেহ ৰূপেৰে মই প্ৰকৃতি, আত্মা ৰূপেৰে মই পুৰুষ, সমস্তকে ময়েই ধৰি আছোঁ। মই সৃষ্টি কৰা এই জীৱবিলাকক যদি তুমি মোৰ অংশ বুলি মৰম কৰা, স্নেহ কৰা, প্ৰেম কৰা, দয়া কৰা, সেয়াও মোৰ উপাসনা। সেই উপাসনাই মোৰ শ্ৰেষ্ঠ উপাসনা। সমস্ত জগতখনক তুমি মই স্বৰূপ বিষ্ণু মই দৰ্শন কৰা, তুমি অভ্যাস কৰা। এই অভ্যাসটো জটিল। তুমি কায়, বাক্য আৰু মন, এই তিনিটা বস্তু মুঠ নিয়োগ কৰি দিব লাগিব। বাক্যৰ সৈতেও তুমি মোকেই সাক্ষাৎ কৰিব লাগিব, দেহৰ তত্ত্বৰ সৈতেও তুমি মোকেই দেখিব লাগিব, আৰু মনৰ চিন্তন আৰু ভাৱনাৰ সৎবুদ্ধিৰ যোগেদি তুমি মোকেই বিচাৰ কৰি পাব লাগিব। সেইটো কাৰণে কায়, বাক্য, মন, এই তিনিটা বস্তুৰ কথা আমাক কৈছে যে তুমি জীৱনতেই মুক্ত হ'ব পাৰিবা। সমস্ত জীৱবিলাকক আত্মময় দৰ্শন কৰি তুমি মোক সাক্ষাৎ কৰিবৰ কাৰণে এইটোৱে আটাইতকৈ শুদ্ধ আৰু শ্ৰেষ্ঠ মুখ্য উপায়। হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মই স্বৰূপ ঈশ্বৰ কৃষ্ণৰ ভক্তি তত্ত্বৰ ৰহস্য মই তোমাক বুজাই কৈছোঁ। সমস্ত জগতত ময়েই বাস কৰি আছোঁ, মোকেই তুমি সকলোতে দৰ্শন কৰাৰ অভ্যাস কৰিবা। উদ্ধৱক বুজাই কৈছে ইয়াত। এই তত্ত্ববাণীকে মই মোৰ ধৰ্মৰ আকাৰত তোমাক কৈছোঁ। মোৰ এই শুদ্ধ ধৰ্মৰ কোনোদিন কেতিয়াও বিনাশ নহয়। এয়া সত্য কথা, শুদ্ধ কথা। উদ্ধৱক মানি ল'বলৈ কৃষ্ণই কৈছে। হে দাম্ভিক সঠত নকহিবাইতো তত। উদ্ধৱক ইমান প্ৰেমেৰে বুজাই দিলে, আকৌ সাৱধান বাণীও শুনাই দিলে যে দাম্ভিক, সৎ, এই দুজনৰ আগত কিন্তু মোৰ এই তত্ত্ব কথা তুমি নকবা। যিজন ভক্তিপৰায়ণ, সদায় উপদেশ দিবা বৈষ্ণৱ জনত। কাক উপদেশ দিবলৈ কৈছে? বৈষ্ণৱ। বৈষ্ণৱ কোনজন? যিজনে গোটেই জগতখনক বিষ্ণুময়, জগতখনক বিষ্ণুময় দৰ্শন কৰাজনে হ'ল বৈষ্ণৱ। বিষ্ণু বৈষ্ণৱৰ নাহি কিছু ভেদ। কৃষ্ণই কৈছে এইটো কথা যে মোৰ বৈষ্ণৱ আৰু মই বিষ্ণু একো ভেদ নাই। মই হ'লো পৰমাত্মা, তেওঁ হ'ল জীৱাত্মা। মই হ'লো পৰম পুৰুষ, তেওঁ হ'ল কেৱল পুৰুষ। এই তত্ত্বৰ কথা তেওঁ আমাক বুজাই কৈছে। আৰু সেইটো কাৰণে কৈছে, হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, পৰম পবিত্ৰ মোৰ ৰহস্য ভক্তি তুমি দাম্ভিক, সৎজনক, অহংকাৰী, অভিমানীজনক কদাচিতো নকবা। কাক দিবা? এই সজ উপদেশ মোৰ পৰম পবিত্ৰ বৈষ্ণৱসকলক দিবা। স্ত্ৰী শূদ্ৰ কৰে যদি আমাত ভকতি, তাহাতো কহিবাইতো জ্ঞান মহামতি। স্ত্ৰী, স্ত্ৰী মানে প্ৰকৃতি, স্ত্ৰী মানে মায়া, স্ত্ৰী মানে জগতৰ ঈশ্বৰৰ সেৱকো। গম পাইছেনে? যে স্ত্ৰীসকলকো তুমি এই কথা ক'বা। স্ত্ৰী মানে কি? যি ভগৱন্তক স্বামী বুলি ভাবি লয়, সেইসকলক স্ত্ৰী বুলি কোৱা। ভগৱানকে যি স্বামী বুলি ভাবে, সেই ভবাসকল পুৰুষ আৰু প্ৰকৃতি সকলোকে কি বুলি কোৱা হয়? স্ত্ৰী বুলি কোৱা হয়। অৰ্থবিলাক বৰ গভীৰ। ক্ষুদ্ৰ মানে হ'ল সেৱক, যি জীৱৰ সেৱা কৰে, মানৱৰ সেৱা কৰে, ঈশ্বৰৰ সেৱা কৰে। ঈশ্বৰৰ সেৱাৰ বৃত্তিটোকে কোৱা হয় ক্ষুদ্ৰ মানে সেৱক লোক। সেইটো কাৰণে মই জগতৰ স্বামী বুলি মোক যি উপাসনা কৰে, সেই স্বৰূপ স্ত্ৰী। সমস্ত কৰ্মৰে মোকেই যি সেৱা কৰিব বিচাৰে, তেনে ক্ষুদ্ৰজনক তুমি মোৰ এই পৰম পবিত্ৰ ভক্তি তত্ত্বৰ জ্ঞান দান কৰিবা। হে আক ভক্তি কৰি পহে যিটো জ্ঞানী লোকে, এ মহাশুদ্ধ হুয়া জ্ঞান দীপে দেখে মোকে। কৈছে যে এই কথাখিনি ভক্তিভাৱেৰে যি অধ্যয়ন কৰিব, যি অনুভৱ কৰিব, তেওঁলোকে জ্ঞানৰ দৃষ্টিৰে সৈতে সমস্ততে মোক দেখা পাই যাব। ভগৱান কৃষ্ণৰ আশীৰ্বাদ কেতিয়াও বিফল নহয়। সেই অভ্যাস যদি মানৱে কৰিবলৈ হয়, ভগৱন্ত বিষ্ণুক দৰ্শন পাই যাব। জীৱাত্মাবিলাকক ধৰি আছে পৰমাত্মাই, প্ৰকৃতিক ধৰি আছে পৰম পুৰুষে। এই তত্ত্ব কথা ভাগৱত ভগৱন্তৰ ৰূপ লৈ ঈশ্বৰ কৃষ্ণই উদ্ধৱ মহন্তক কোৱাৰ চলেৰে আমাক সমস্তজনকে বুজাইছে। এ জানিলা উদ্ধৱ যেন দিলো উপদেশ,
তোমাৰ কি সুখ মোহ গুচিল নিশেষ ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখে ইটো কায়া। কাৰ কথা কৈছে জানিলা উদ্ধৱ? মই তোমাৰ মনৰ দুখ আৰু সুখ মই বৈকুণ্ঠলৈ গুচি যাম, তুমি এই কথাটো দুখ কৰি যা। মই তোমাৰ লগত নাথাকো, তুমি এই কথাটো সুখ কৰি যা। সমস্ত জগতেই মই, মোক আত্মাৰূপে তুমি দৰ্শন কৰা, মোক তুমি সকলোতে পাবা। ক'ত পাবা? এই জীৱবিলাকৰ মাজতে মই বাস কৰি থাকিম, এই প্ৰকৃতিখনৰ মাজতে মই বাস কৰি থাকিম। মই বাস কৰি থকা মোৰ বৈষ্ণৱ স্বৰূপ ব্যাপ্তিৰ ৰূপটো তুমি যেতিয়া দৰ্শন পাবা, তুমি আনন্দময় হৰি পোৱাৰ যিটো আনন্দ, এই আনন্দ তোমাৰ মনলৈ আহি যাব। মোক নেপাম বুলি তুমি দুখ আৰু সন্তাপ যি কৰিছা, এই সন্তাপ তোমাৰ মনৰ পৰা দূৰ হ'ব। উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই বুজাইছে। আৰু মোৰ এই পৰম পবিত্ৰ ৰূপক কোনে দৰ্শন পায়? সমস্ততে যে মই বাস কৰি আছো, কোনে পায়? ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় ছায়া। ব্ৰহ্মা মানে কোন? ব্ৰহ্মা মানে ব্ৰহ্ম তত্ত্ব, যি সৃষ্টিকৰ্তা। হৰ হ'ল শিৱ, যি সংহাৰ কৰোতা। হলায়ুধ হ'ল ভগৱান বিষ্ণু, যদিও বলৰামৰ এটা নাম বিষ্ণু, বিষ্ণু অৱতাৰ। সেইটো কাৰণে হলায়ুধ মানে হ'ল ব্ৰহ্মা বিষ্ণু মহেশ, এই তিনিজনক একেলগে কি বুলি কৈছে? ব্ৰহ্মা হৰ হলায়ুধ বুলি কৈছে। আৰু ইয়াৰ লগতে মোক কোনে জানে? মোৰ ভাৰ্যা লক্ষ্মী। লক্ষ্মী মানে হ'ল প্ৰকৃতি, গম পাইছেনে? লক্ষ্মী মানে হ'ল প্ৰকৃতি। এই চাৰিওজনে মোক জানে, মোক বুজে আৰু মোক দৰ্শন পায়। সেইটো কাৰণে এই চাৰিওজনে সদায় একেটা কামকে কৰি আছে। কি কৰি আছে? লক্ষ্মী স্বৰূপ প্ৰকৃতিয়ে সদায় মোৰ চৰণ সেৱা কৰি আছে। ব্ৰহ্মা স্বৰূপ সৃষ্টিকৰ্তাই সদায় জীৱবিলাকক সৃষ্টি কৰি আছে। হৰস্বৰূপ সংহাৰ কৰোতাই এই জীৱবিলাকক আকৌ নৱীকৰণৰ কাৰণে, নতুন জীৱন পাবৰ কাৰণে মৃত্যু দি আকৌ নতুন নতুন জীৱন পোৱাৰ ব্যৱস্থা কৰি আছে। আৰু কি হৈছে? মই স্বৰূপ হলায়ুধে, মই এই বিষ্ণু ৰূপেৰে আত্মা ৰূপেৰে সমস্ততে বাস কৰি সমস্তকে মই পালন কৰি আছো। মোৰ এই তিনি তত্ত্বক জানে প্ৰকৃতিৰূপী লক্ষ্মীয়ে, সেইটো কাৰণে সমস্ত জগততে মই বাস কৰি আছো বুলি এই চাৰিজনে দৰ্শন পাই সদায় আনন্দিত হয়। এই কথাটো উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে। পৰম সুন্দৰ মূৰ দেখে ইটো কায়া, সচ্চিদানন্দ ৰূপেণ কৃষ্ণময়। অৰ্থাৎ মই হলো পুৰুষ, মই হলো প্ৰকৃতি। মোৰ এই দুই ৰূপক এই চাৰিজনে দৰ্শন পাই সদায় আনন্দিত হৈ থাকে, এই বুলি উদ্ধৱ মহন্তক কৈছে। এই সবাতো অধিক মোৰ তুমি প্ৰিয়তম, এ নাহিয়ান বান্ধৱ উদ্ধৱ তুমি। এ ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ মূৰ দেখে ইটো কায়া। সবাতো অধিক মোৰ তুমি প্ৰিয়তম, ও নাহিয়ান বান্ধৱ ধাব তুমি সম। যে মোৰ পৰম পবিত্ৰ পুৰুষ আৰু প্ৰকৃতিৰ তত্ত্ব ব্ৰহ্মা বিষ্ণু হৰ আৰু লক্ষ্মী এই গোটেইকেইজনে দৰ্শন পায়, তেওঁলোক আনন্দিত। কিন্তু সেই মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, এই সকলোতকৈ তুমি মোৰ আটাইতকৈ বেছি আপোন। বোলে কিয়? বোলে কিয়? যে তুমি মোৰ ভকত। মোৰ ভকতজনতকৈ মোৰ প্ৰিয় আৰু বেলেগ কোনো নাই। তুমি মোৰ প্ৰাণৰ বান্ধৱ, মই তোমাক এইটো স্বীকৃতি দিছোঁ। আৰু তুমি মোৰ প্ৰাণৰ বান্ধৱ হোৱাৰ কাৰণেই তুমি আৰু মই কিমান নিকট, তুমি এই কথাটো এতিয়া শুনা। এই ভকতে সে মূৰহি দি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়। মই বিনা ভকতে নিচিন্তে কিছুমান, অভকত তপৰে মই নেদেখো আন।
উদ্ধৱ মহন্তক ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ শুদ্ধ তত্ত্বৰে আশ্বাস দিলে, হে উদ্ধৱ, মই তোমাক এৰি যাম বুলি তুমি কল্পনাও নকৰিবা। মই সকলোকে এৰিলেও মই মোৰ ভকতৰ সং কোনোদিন নেৰো। যিহেতু ভকত মোৰ প্ৰাণৰ বস্তু, মোৰ হৃদয়ত একো বেলেগ বস্তুকে মই স্থান দিয়া নাই। মোৰ হৃদয়খন ভৰি আছে ভকতৰ ভক্তিৰে। ভকতৰ শুদ্ধ ভক্তিকে মই হৃদয়ত ধাৰণ কৰোঁ। আৰু কিয় ধাৰণ কৰোঁ? মোৰ ভকতে কেৱল হৃদয়ক মোক স্থান দি ৰাখে। গম পাইছেনে? ইজনে দেখে সিজনক, সিজনে দেখে সিজনক। মই দেখোঁ ভকতক মোৰ হৃদয়ত, আৰু মোৰ ভকতে তেওঁলোকৰ হৃদয়ত মোক দৰ্শন পায়। গতিকে এই পৰম পবিত্ৰ ভক্তিৰ ৰহস্য তত্ত্ব, ভকত আৰু ভগৱান উভিন্ন হৈ যোৱাৰ ব্যৱস্থাৰে ভগৱান কৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ আগত উদ্ধৱ মহন্তক এই তত্ত্ব কথাৰে সৈতে আশ্বাস দিছে, হে মোৰ প্ৰাণৰ বান্ধৱ, যুগে যুগে মই মোৰ ভকতৰ সং আৰু কেতিয়াও নেৰো। ভাগৱতৰ একাদশ স্কন্ধৰ মূল তত্ত্ব হৈ উদ্ধৱ স্বৰূপ মহন্তক ভগৱান কৃষ্ণ স্বৰূপ ভকতবৎসল ভগৱানে ভক্তিৰ আশ্বাস বিশ্বাস সমস্তখিনি দান কৰি বৈকুণ্ঠপতিৰ বৈকুণ্ঠৰ নিৰ্বাস তত্ত্বকো সাক্ষাৎ কৰি ভকতৰ সংগত ভগৱান সদায় নিৰ্বাস কৰি থাকিব, এই আশ্বাস আৰু বিশ্বাসো দান কৰি ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ তত্ত্বই ঈশ্বৰ কৃষ্ণৰ সমস্ত প্ৰাণীতি ভূতৰূপেৰে আৰু আত্মাৰূপেৰে নিৰ্বাস এই তত্ত্বক আমাক দান কৰিলে। এই কৃপালু পাঠ প্ৰশ্নত সমস্ত বৈকুণ্ঠ প্ৰয়াণৰ আজিৰ আমাৰ পাঠ পৰ্যালোচনাৰ চতুৰ্থ অধ্যায় কীৰ্তনৰ পাঠ পৰ্যালোচনাৰ ইমানতেই সামৰণি মাৰিছোঁ। হৰি, ৰাম কৃষ্ণ।